অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ সমান্তৰালভাৱে সচলত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সচলত প্ৰতিবাদ সাব্যস্ত কৰে গোৰ্খা ছাত্ৰ সন্থাই আৰু একেটা সময়তে ৰাজ্য চৰকাৰলৈ কেইবাটাও দাবী উত্থাপন কৰে নিশ্চয় একদম সঁচা কথা আমাক 2020 চনত যেটো এগ্ৰিমেণ্ট কৰিছিলে তৎকালীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিলে তেখেতসকলে ক'লে যে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলক মোৰ পাৱাৰ দিম মোৰ ফাণ্ডিং দিম ভালকৈ কাম কৰিম গোৰ্খাৰ সামগ্ৰিক বিকাশ কৰিম কিন্তু ফুটুকাৰ ফেনত বিগত 5 বছৰত আমাক গোৰ্খা স্বায়ত্ত শাসনৰ বাদে আৰু বিকল্প নাই এটা জাতি জীয়াই থাকিব কাৰণে সাংস্কৃতিক বিকাশ ভাষিক বিকাশ সৰ্বাংগীন বিকাশৰ প্ৰয়োজন হ'ব গতিকে কেৱল মাত্ৰ 2-4টা সমস্যা সমাধান কৰিয়ে চৰকাৰে গোৰ্খাৰ সব সমস্যা সমাধান বুলি ক'লে নহ'ব আমাৰ গোৰ্খাৰ সামগ্ৰিক বিকাশৰ প্ৰয়োজন গতিকে আমি চৰকাৰক দাবী জনাইছোঁ আপুনি সময় থাকোঁতে যদি গোৰ্খা স্বায়ত্ত শাসন প্ৰদান নকৰে তাৰ কিন্তু পৰিণতি ভয়ানক হ'ব পাৰে গতিকে আমি স্পষ্টভাৱে দাবী জনাইছোঁ গোৰ্খাসকলক গোৰ্খা স্বায়ত্ত শাসন লাগিবই আৰু যদি চৰকাৰে সদিচ্ছা প্ৰকাশ নকৰে তাৰ বিকল্প কিন্তু আমি কিবা ব্যৱস্থা ল'বলৈ বাধ্য হ'ম কেৱল মাত্ৰ মঞ্চত গোৰ্খাসকলৰ মঞ্চত আহি ভাষণ দিলে নহ'ব যে গোৰ্খা জাতি অসমৰ অংগাংগী বুলি ক'লে নহ'ব তেখেতে বহুত বছৰৰ পৰা গোৰ্খা জাতিক কণা হাঁহ পঠান দিয়া নিচিনা তেখেতে কৰি আছে কিন্তু এতিয়া সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা জাগিছে অতি শীঘ্ৰে গোৰ্খা জাতিক আৰু একো দিব নালাগে কেৱল মাত্ৰ এটাই ডিমাণ্ড আমাৰ গোৰ্খা সাহিত্য শাসিত পৰিষদ এয়া আমাক দিয়ক তাৰ পাছত আমাক একোৱেই নালাগে এইটো আমাৰ মুখ্য ডিমাণ্ড হয় আৰু আজি ইয়াত আমি কেৱল মাত্ৰ গোৰ্খা ছাত্ৰ সন্থা এই মঞ্চত নাই আজি এই আন্দোলন অসমৰ গোৰ্খাসকলৰ সকলো সংগঠনবিলাক আমি ঐক্যবদ্ধভাৱে আমি ইয়াত আন্দোলন কৰি আছোঁ আৰু এই আন্দোলন আমি নিৰবিচ্ছিন্নভাৱে আমি লৈ যাম যদি আপুনি আন্দোলনৰ ভাষা গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজে জংগী আন্দোলন কিন্তু গোৰ্খা ছাত্ৰ সন্থাই গঢ়ি তুলিব কিন্তু তেখেতে ভাবিব লাগিব যে তেখেতৰ নিৰ্বাচনো সমাগত কিন্তু 2026 আহি আছে গোৰ্খা জাতিক তেখেতে যদি কণা হাঁহক পতান দিয়ে মানে গোৰ্খা জাতিটো মানে সকলো কৰিব মানে কৰি ল'ম বুলি তেখেতে ভাবিছে কিন্তু তেখেতে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে কিন্তু গোৰ্খা জাতি এতিয়া সজাগ হৈছে গোৰ্খা জাতিক তেখেতে এনে প্ৰলোভন দি যে হ'ব নোৱাৰে এইটো স্পষ্ট কথা আজি এই মঞ্চেদি তেখেতক ক'ব বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত